কাৰণে পইচা দিছে কিন্তু মানুহৰ মনটো যাতে স্বাভাৱিক জনজীৱন আকৌ আৰম্ভ কৰিব পাৰে তাৰ কাৰণে আমি সহযোগিতা জনাব লাগে। এইবাৰ বানপীড়িত ৰাইজৰ মাজত গৈ এজন বিধায়কে মহিলাসকলৰ বাবে অকল পুৰুষেই নহয় মহিলাসকলকো যোগান ধৰিলে থ্ৰেডিঙৰ ব্যৱস্থা বা চুলি কটাৰ ব্যৱস্থা, মুঠতে বিউটি পাৰ্লাৰৰ যিসমূহ সুবিধা থাকে তো সেই সুবিধাসমূহ দিলে। তো আপোনালোকে চাওকচোন বাৰু এই বিধায়কজনৰ কথাখিনি শুনক আৰু তলত মই লগাই থৈছো এই দৃশ্যটি আপোনালোকে চাওক যে বানপীড়িত ৰাইজক এইবাৰ কোনো পিন্ধা বস্ত্ৰ বা খোৱা খাদ্য তেনেধৰণৰ কোনো সা সঁজুলি নহয়, এইবাৰ বানপীড়িত ৰাইজৰ মাজত গৈ এজন বিধায়ক ফেচিয়েল কৰা বা চুলি কটা বা থ্ৰেডিং কৰা, মুঠতে বিউটি পাৰ্লাৰৰ যিসমূহ সুবিধা থাকে সকলোখিনি সুবিধা এইজন বিধায়কে দিলে। চাওকচোন বাৰু আপোনালোকে ভিডিঅ'টোত চাওক। জীয়ৰীসকলে বোৱাৰীসকলক ক'লে যে অকল পুৰুষসকলৰ কাৰণে চিন্তা কৰিলে নহ'ব, সেইকাৰণে আজি আমি বিউটিচিয়ান লৈ আহিছোঁ। আজি বিউটিচিয়ান লৈ আহিছোঁ, মহিলাসকলেও যাতে চুলি কাটিব পাৰে, থ্ৰেডিং কৰিব পাৰে, যিবোৰ দৰকাৰ আজিকালি। গতিকে এইখিনি আমি ব্যৱস্থা ৰাইজৰ সুবিধাৰ কাৰণে কৰি দিছোঁ। দুৰ্যোগপূৰ্ণ মুহূৰ্ত, সাধাৰণতে আমি সকলোৱে ইজনে সিজনে সহায় কৰাৰ সময় এইটো। গতিকে এইখিনি সময়ত যাতে ৰাইজে স্বাভাৱিক জনজীৱন আকৌ আৰম্ভ কৰে তাৰ কাৰণে আমি উৎসাহ যোগাব লাগে। চৰকাৰে খাদ্য সামগ্ৰী দিছে, কাপোৰ কানি দিছে, ঘৰ আকৌ মেৰামতিৰ কাৰণে পইচা দিছে, কিন্তু মানুহৰ মনটো যাতে স্বাভাৱিক জনজীৱন আকৌ আৰম্ভ কৰিব পাৰে তাৰ কাৰণে আমি সহযোগিতা জনাব লাগে। সেইকাৰণে আজি আমি আমাৰ ঠাকুৰসকলক লৈ আহিছোঁ, নাপিতসকলক। ইয়াক কেইদিনমান আগতে আমি টেঙাপুখুৰী পঞ্চায়ত অফিচৰ আশে পাশে অঞ্চলত লৈ আহিছিলোঁ। লখিমপুৰ ধেমাজিৰ পৰা নাপিতসকল আহিছিল, আজিও আহিছে আমাৰ মৰাণৰ নাপিতসকল। সকলোকে চুলি দাড়ি কটাত সহায় কৰি দিব বিনামূলীয়াকৈ। এই অনুষ্ঠানটো নেতৃত্ব লৈছে আমাৰ স্বেচ্ছাসেৱী অনুষ্ঠান আমি উদ্যোগত এই কামটো কৰিছে। আমি প্ৰথমতে নাপিতসকল আনিছিলোঁ, পুৰুষসকলক চুলি দাড়ি কাটিছিলোঁ। পিছত আমাৰ জীয়ৰীসকলে বোৱাৰীসকলেও ক'লে যে অকল পুৰুষসকলৰ কাৰণে চিন্তা কৰিলে নহ'ব, সেইকাৰণে আজি আমি বিউটিচিয়ান লৈ আহিছোঁ। আজি বিউটিচিয়ান লৈ আহিছোঁ, মহিলাসকলেও যাতে চুলি কাটিব পাৰে, থ্ৰেডিং কৰিব পাৰে, যিবোৰ দৰকাৰ আজিকালি। গতিকে এইখিনি আমি ব্যৱস্থা ৰাইজৰ সুবিধাৰ কাৰণে কৰি দিছোঁ।